দিব লাগিব গতিকে আমাৰ এই নামে নাটাৰিলে জীৱ তৰণৰ উপায় নাই নামে নাটাৰিলে জীৱ আৰু কোনে তাৰে বুলি কৈছে গতিকে ভগৱন্তৰ নামেহে আমাক কি কৰিব জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি প্ৰদান কৰিব সেইকাৰণে মহাপুৰুষে তলৰ পদেদি কৈছে অকৃষ্ণত বিনাই নাহিকে সহায় কৃষ্ণেহে পৰম গতি অজানিয়া সম্প্ৰতি কৰি দৃঢ়মতি কৃষ্ণত কৰা ভকতি কৃষ্ণৰ নাম বিনা আমাৰ পৰম গতি পোৱাৰ আৰু বিকল্প নাই সেইকাৰণে আমি সকলো সময়তে সুদৃঢ়ভাৱে কায় বাক্য মনে সুদৃঢ়ভাৱে ভগৱন্তৰ গুণনাম যাতে আমি শ্ৰৱণ কীৰ্তন কৰি জীৱনটো সাৰ্থক কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব মানৱ জন্ম ধৰাৰ সাৰ্থকতা তেতিয়াহে হ'ব মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজি হৰি চৰণ মনুষ্য হুইবাৰ এহিমানে মাত্ৰ জানা নিজ প্ৰয়োজন যে মানুহ নামৰ উপাধি পোৱাৰ লগে লগে আমাৰ চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বিধে আনৰ হাতত নাই বুলি গীতাত স্বীকাৰ কৰিছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে গতিকে আমি মানুহৰ জন্ম পাই এনেকুৱা এখন ঘৰত আমি এনেকুৱা এটা পৰিয়ালত জীৱন নিৰ্বাহ কৰিব লাগিব যিখন ঘৰলৈ ভগৱন্ত নমতাকৈ আহে আমাৰ ভাগৱতে তাৰ নিৰ্দেশনা দিছে যে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰান্ত কৰি গতিকে আমাৰ প্ৰত্যেকখন ঘৰৰ পৰিয়ালতে যাতে আমাৰ গুৰুকীৰ নিৰ্মাণ কৰি আমি পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লগত লৈ যাতে ঈশ্বৰ উপাসনা কৰি আমি যাতে ঘৰত কৃষ্ণক ৰাখিব পাৰোঁ অৰ্থাৎ যিখন ঘৰত কৃষ্ণৰ গুণনাম শ্ৰৱণ থাকিব সেৱা ভক্তি থাকিব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম স্নেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব এয়া হয় এইটো পৰিৱেশ যিখন ঘৰত আছে সেইখন কৃষ্ণ থকা ঘৰ আৰু যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰ বিচাৰি কোন যায় আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত উল্লেখ আছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে গতিকে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰকে প্ৰমুখ্য কৰি সমস্ত অসুৰবিলাক গৈ সেইখন ঘৰত নিবাস কৰিব অৰ্থাৎ দৈহিক বা কায়িকভাৱে নহয় স্বভাৱগতভাৱে গতিকে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰৰ মানুহৰ কথাবিলাক ঈৰ্ষাপৰায়ণ হিংসাপৰায়ণ কুৎসুক কপট জেদী আৰু অহংকাৰী ইত্যাদি ভাৱেৰে তেওঁলোকক প্ৰতিক্ৰিয়া কৰিব গতিকে আমি সেই ভাৱৰ পৰা মুক্ত হ'বলৈ হ'লে আমি কৃষ্ণক আহ্বান কৰিব লাগিব অৰ্থাৎ কৃষ্ণ মানে আনন্দ কৃষ্ণ মানে পোহৰ কৃষ্ণ মানে সত্য কৃষ্ণ মানে ব্ৰহ্ম কৃষ্ণ মানে শাশ্বত কৃষ্ণ মানে সনাতন গতিকে কৃষ্ণৰ নাম বিনা আমাৰ ঘৰ পৰিয়াল কেতিয়াও মানে সুখত থাকিব নোৱাৰে এই তত্ত্বটো আমি জানিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি জনাব লাগিব তাৰ কাৰণে মহাপুৰুষ গুৰুজনাই এই উপদেশ বাণীৰ দ্বাৰা আমাক আহ্বান জনাইছে যত দেখা শুনা জীৱা মনে গুণা ইসব সকলে ধান্দা পৰম বান্ধৱ মাধৱৰ নাম প্ৰবন্ধে গলত বান্ধা এতিয়া আমি যিমানবিলাক চকুৰে দেখিছোঁ শুনিছোঁ এই সকলোবিলাক মানে অনিত্য অশাশ্বত সুতবিত দ্বাৰা আদি সপোনৰো প্ৰায় এটিক্ষণে আছে দেখা এটিক্ষণে নাই আমাৰ ভাৰ্যা পুত্ৰ ধন ঐশ্বৰ্য আমি এই আছে এই নাই গতিকে মা পদে নেতিবাচক নাই ইয়াৰ পদে ইতিবাচক আছে যিটো বস্তু আজি আছে কালিলৈ নাই সেইবিলাকে হৈছে মায়া গতিকে আমি বাহ্যিকত যিবোৰ দেখিছোঁ সকলো আজি আছে কালিলৈ নাই জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা জগতখন মিছা যে ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এইব কেৱলম জীৱই ব্ৰহ্ম অৰ্থাৎ তৃণমূল এটা আত্মাৰ পৰা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন জড়জগত জীৱ জগত সকলো মই বুলি ভগৱন্তই উল্লেখ কৰিছে গতিকে আত্মা মানে মই পৰিয়াল মানে মই সমাজ মানে মই অনুষ্ঠান মানে মই প্ৰতিষ্ঠান মানে মই দল মানে মই সংগঠন মানে মই জড়জগত মানে মই জীৱ জগত মানে মই নিখিল জগত মানে মই অহমে বাস্যমে অগ্ৰে ন অন্য চদশক পৰম প্ৰত্যাদহম যু এই দৈশ্য যু অৱশিষ্টতে শ্ৰীহম আদিত মই মধ্যত মই শেষত মই তুমি দেখা জগতখন মিছা গতিকে জগতৰ পূৰ্বে মই মাত্ৰ থাকোঁ জানো কাৰ্য কাৰণৰো কিছু নাছিলে ক আন মুখ মাত্ৰ দেখিবে ক সৃষ্টিৰ মধ্যত দেখা শুনা মানে মাত্ৰ মই বিচাৰত
মই অৱশেষত থাকোঁ সৃষ্টিৰ অন্তত কুণ্ডল ভাগিলে যেন সোণাস্বৰূপত। যেনেকৈ এটা সুন্দৰ উপমাৰে সৈতে আমাক এই কথা বুজাইছে মহাপুৰুষ গুৰুজনাই যে সোণৰ পৰা বহুত অলংকাৰ কৰা হয়, মানে কাণফুলি, ডুগডুগি, আঙুঠি, নেকলেছ হোৱা প্ৰমুখকৈ বিভিন্ন অলংকাৰ তৈয়াৰ কৰে আৰু প্ৰতিটো অলংকাৰৰ একোটা একোটা নিজস্ব ডিজাইন থাকে আৰু প্ৰতিটো অলংকাৰে একোটা একোটা নিৰ্দিষ্ট ম্যাদ থাকে। গতিকে এটা নিৰ্দিষ্ট ম্যাদৰ পিছত সেই সোণৰ নিৰ্মিত অলংকাৰটো ভাগি গ'লে পুনৰ আকৌ সেই সোণলৈ ৰূপান্তৰিত হয়। ঠিক তেনেকৈ আমাৰ এই পৃথিৱীৰ তিনিতলৈকৈ যিমানবিলাক জীৱ সৃষ্টি কৰিছে এই প্ৰত্যেককে একোটা একোটা অলংকাৰ ৰূপে গণ্য কৰা হৈছে। এতিয়া কোটি কোটি মানুহ সৃষ্টি কৰিছে ভগৱন্তই, কাৰো ডিজাইনৰ লগত কাৰো ডিজাইন মিল নাই, সকলোৰে মানে ডিজাইনবিলাক বেলেগ বেলেগ। আমি এই জীৱবিলাক মৰাৰ পিছত আকৌ সেই পৰম ব্ৰহ্মতে আমি বিলীন হৈ যাব লাগিব। গতিকে আমি পৰম ব্ৰহ্মৰ অংশৰূপে আহিছোঁ, তোমাৰে সেই অংশ আমি যত জীৱ যাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক, তেওঁৰ মায়াই পাই পেলাই আমাক আপোন পৰ চুতবৰ এই ভাৱনাৰে সৈতে আমাক মানে বিপথে পৰিচালিত কৰিছে। আমি প্ৰত্যেকেই ভগৱানৰ ওচৰত এটা দাবী জনাব লাগে, দিওঁ উপদেশ ভোজো তোমাৰ চৰণে, শ্ৰৱণ কীৰ্তন কৰি কৰ্মৰ বন্ধন চিন্ধু শ্ৰৱণ কীৰ্তনে, যে তোমাৰ যিটো এই মায়াৰ বান্ধোন আমি শ্ৰৱণ কীৰ্তনৰ দ্বাৰা যাতে তাক মানে ছিঙি পেলাব পাৰোঁ, তাৰ কাৰণে আমাক কৃপা কৰিব লাগিব। বিদ্যতে হৃদয় গ্ৰন্থি চিদ্যতে সৰ্ব সংশয়। ভগৱন্তৰ কথা শুনাৰ লগে লগে আমাৰ পূৰ্বৰ যিটো কৰ্মবন্ধ গাঁঠি সকলোবিলাক ছিগি যাব আৰু মায়াবিলাক নাইকিয়া হৈ যাব। এই তত্ত্ব আমাক ইয়াৰ মাজেৰে দিছে। অনামৰ স্মৰণ সংসাৰ তৰণ, মৰণ সম্বল নাম, ৰচিলা শংকৰে নিৰন্তৰে নৰে, অডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। এই শেষৰ আহ্বানৰ দ্বাৰা মহাপুৰুষে কৈছে যে পৰম বান্ধৱ মাধৱৰ নাম, প্ৰবন্ধে গলত বান্ধা, অৰ্থাৎ ভগৱন্তৰ নাম আমি বহুত যত্ন কৰি দৈনন্দিন ল'ব লাগে। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বিধা। এক ক্ষণ মানে দাৰ্শনিক পণ্ডিতৰ অভিমত 4 মিনিট। আমি প্ৰত্যেক দিনে 24 ঘণ্টাৰ ভিতৰত যদি 4 মিনিট সময়ো ভগৱন্তৰ গুণ নামৰ কাৰণে যদি আমি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ সাৰ্থকতা হ'ব আৰু এই নাম হ'ব আমাৰ পৰকালৰ সম্ভৱ। পৰকালৰ ধন মাধৱৰ নাম, তাকো লোৱা গলে বান্ধি, হয়তো এটিক্ষণে এৰা আলোজালত আচ মৰিবা কালি। গতিকে ভগৱন্তৰ নাম পৰকালৰ ধন ৰূপে আমাৰ লগত যাব। আমি যিবোৰ পাৰ্থিৱ ধন ঘটিছোঁ সেইবোৰ ইয়াত এৰি থৈ যাব লাগিব। যে যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে নাযায়। গতিকে লগত নোযোৱা ধনকে যাতে আমি লৈ থাকিব লগা নহয়, আমি লগত নিয়া ধনো যাতে তাৰ মাজেদি সংগ্ৰহ কৰিব পাৰোঁ, তাৰ কাৰণে মহাপুৰুষে আমাক আহ্বান কৰিছে। পৰকালৰ ধন মাধৱৰ নাম, তাকো লোৱা গলে বান্ধি, হয়তো এটিক্ষণে এৰা আলোজাল পাছে মৰিবা কান্দি। আমি বিভিন্ন কাৰণ দেখুৱাই যদি 24 ঘণ্টাত এক ক্ষণো যদি ঈশ্বৰৰ কথা নুশুনাকৈ আমি জীৱনটো পাৰ কৰোঁ, তেতিয়া আমি দুদিন পাৰ হ'ল বুলি মহাপুৰুষে ঘোষাত লিখিছে। সেইহে দিনকো ভাই দুদিন বুলিয়া মানি, মেঘাচৰণ নহয় দুদিন, কৃষ্ণ কথা অমৃত সম্যক আলাপৰস যিটো দিন বয়বিহীন। যিদিনাখন আমি শুই উঠাৰ পুৱাৰ পৰা গধূলালৈকে, অৰ্থাৎ মানে ৰাতিপুৱা সাৰ পোৱাৰ পৰা পুনৰ শোৱালৈকে যদি আমি এক ক্ষণো যদি ঈশ্বৰৰ কথা নুশুনাকৈ যদি আমি দিনবিলাক পাৰ কৰোঁ, তেতিয়া আমাৰ দুদিন যাব আৰু সেই দুদিনে আমাক জীৱনলৈ আকৌ কি নমাই আনিব, দুখ কষ্ট নমাই আনিব আৰু এই সংসাৰ চক্ৰত আমাক ঘূৰাই থাকিব। সেইকাৰণে শংকৰদেৱে আমাক নিৰন্তৰে, ৰচিলা শংকৰে নিৰন্তৰে নৰে, ডাকি বোলা ৰাম ৰাম। আমি যাতে দৈনন্দিন জীৱনত ৰাম ৰাম মানে ডাকিব পাৰোঁ বা ক'ব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব পাৰোঁ। বেদে কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সঞ্চয়। অৰ্থাৎ আমি দৈনন্দিন যদি অকল ৰাম নাম কৰ্মৰ মাজেদি লোৱাৰ এটা অভ্যাস কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ভক্তি আৰু মুক্তি সকলো হ'ব, ইয়াত কোনো সন্দেহ কৰিব লগা নাই। গতিকে এই মহাপুৰুষৰ আদৰ্শৰে যাতে আমি উঠি অহা প্ৰজন্ম, ঘৰখনৰ পৰিয়ালবৰ্গ, সমাজখনক যাতে আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি আমি যত্নপৰ হ'লেই আমাৰ জীৱনৰ সাৰ্থকতা হ'ব। ইয়াকে আহ্বান জনাই আজিৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ।